স্থিতাৱস্থা নে পৰিৱৰ্তন? এক্সিট পোলৰ তথ্যই কিহৰ ইংগিত দিছে? 2026 চনৰ বিধানসভা নিৰ্বাচনৰ শেষ পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে। বুধবাৰে সন্ধিয়া 6:30 পিছত প্ৰকাশ পোৱা বিভিন্ন সংস্থাৰ এক্সিট পোলৰ তথ্যই ৰাজনৈতিক জগতত খলকনি তুলিছে। বিশেষকৈ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত হোৱা অভূতপূৰ্ব হাৰৰ ভোটদান আৰু তাৰ পিছত প্ৰকাশ পোৱা এই সমীক্ষাসমূহে ইংগিত দিছে যে ৰাজনৈতিক সমীকৰণত এক নতুন মূৰ আহিব পাৰে। 2021 চনৰ তুলনাত এইবাৰৰ নিৰ্বাচনত ভোটাৰৰ মনস্তত্ব আৰু নিৰ্ণায়ক কাৰকসমূহ সম্পূৰ্ণ সলনি হোৱা দেখা গৈছে। অসমৰ ক্ষেত্ৰত প্ৰায় সকলো এক্সিট পোলেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক আগুৱাই ৰাখিছে। যোৱা 9 এপ্ৰিলৰ দিনা 85.96% যি বিশাল ভোটদান হৈছিল সেয়া চৰকাৰ বিৰোধী নে সপক্ষে আছিল, তাক লৈ চৰ্চা তুংগত আছিল। সমীক্ষা অনুসৰি 2021 চনত 75খন আসন লাভেৰে চৰকাৰ গঠন কৰা বিজেপি মিত্ৰজোঁটে এইবাৰো নিজৰ শক্তিশালী স্থিতি বৰ্তাই ৰাখিব পাৰে। অৱশ্যে একাংশ পোলে ইংগিত দিছে যে বিৰোধী ঐক্যই 2021 তুলনাত আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হ'ব পাৰে। বিশেষকৈ উজনি অসমত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা সম্ভাৱনা থকাৰ বিপৰীতে নামনি অসমত মেৰুকৰণৰ ৰাজনীতিয়ে শাসকীয় পক্ষক সহায় কৰাৰ পূৰ্বানুমান কৰা হৈছে। পশ্চিমবংগত 2021 চনত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে 216খন আসনেৰে বিশাল বিজয় সাব্যস্ত কৰিছিল। কিন্তু 2026 এক্সিট পোলে এইবাৰ দিদিৰ বাবে কঠিন যুঁজৰ ইংগিত দিছে। একাংশ সংস্থাই বিজেপি আৰু তৃণমূলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখুৱাইছে। মেট্ৰিজৰ দৰে সংস্থাই বিজেপিক 146ৰ পৰা 161খন আসন প্ৰদান কৰি চৰকাৰ গঠন কৰিব বুলি কোৱাৰ বিপৰীতে পিপলছ পালছৰ দৰে সংস্থাই মমতা বেনাৰ্জীক 177ৰ পৰা 187খন আসনেৰে পুনৰ গাদীত বহিব বুলি দাবী কৰিছে। দুই পৰ্যায়ত হোৱা এই নিৰ্বাচনত 93% পৰ্যন্ত যি ঐতিহাসিক ভোটদান হ'ল সেয়া 15 বছৰীয়া মমতা চৰকাৰৰ বিদায়ৰ ঘণ্টা নে বিৰোধীৰ জয়ৰ চিহ্ন, তাক লৈ চৰ্চা অব্যাহত আছে। কেৰালাত পৰম্পৰাগতভাৱে প্ৰতি 5 বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হোৱাৰ যি প্ৰথা আছিল সেয়া 2021 চনত পিনাৰায়ি বিজয়নৰ নেতৃত্বত LDFে 99খন আসন লাভেৰে ভংগ কৰিছিল। কিন্তু 2026 চনৰ এক্সিট পোলে ইংগিত দিছে যে এইবাৰ ইতিহাসৰ পুনৰাবৃত্তি হ'ব পাৰে। অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন UDFে 41%তকৈও অধিক ভোট লাভেৰে ক্ষমতালৈ উভতি অহাৰ সম্ভাৱনা অধিক। ৰাজ্যখনত দেখা দিয়া নিবনুৱা সমস্যা আৰু বিত্তীয় সংকটৰ বাবে LDFৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন হোৱা বুলি সমীক্ষাসমূহে দাবী কৰিছে। আনহাতে বিজেপিয়েও কেৰালাত নিজৰ স্থিতি পূৰ্বৰ 10-12%ৰ পৰা 18% বৃদ্ধি কৰাৰ পূৰ্বানুমান কৰা হৈছে। তামিলনাডুত এইবাৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক চমক হৈছে অভিনেতা বিজয়ৰ দল TVK। 2021 চনত DMK মিত্ৰজোঁটে 159খন আসন লাভ কৰিছিল যদিও এইবাৰ ত্ৰিকোণীয়া যুঁজত তেওঁলোকৰ আসন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। যদিও MK ষ্টালিনৰ চৰকাৰে বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৰোধ কৰিবলৈ চেষ্টা কৰিছে, বিজয়ৰ দলে যুৱ ভোটাৰৰ এক বিশাল অংশ নিজৰ ফাললৈ নিবলৈ সক্ষম হোৱা বুলি গ্ৰাউণ্ড ৰিপৰ্টে কয়। পুডুচেৰীত আকৌ অভিলেখ 89.87% ভোটদানে শাসকীয় AINRC বিজেপি মিত্ৰজোঁটৰ হৃদস্পন্দন বঢ়াই দিছে। 2021 চনত 16খন আসনত জয়ী হোৱা NDAক এইবাৰ বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে তীব্ৰ প্ৰত্যাহ্বান জনোৱা বুলি এক্সিট পোলে ইংগিত দিছে। আৰু 4 মে'ত হ'বলগীয়া ভোটগণনাইহে এই সকলোবোৰ অনুমানৰ সত্যতা প্ৰমাণ কৰিব। এক্সিট পোল সঁচাকৈয়ে সঁচা নে মিছা সেয়া অহা 4 মে'ত আপোনালোকৰ সন্মুখত জল পট হৈ পৰিব। ধন্যবাদ।